এই মাছটোচোন গোটেইটোচোন কিবা গোটেই কচি পেলালা কাৰণটো কি হেই আজি অলপ বেলেগ ধৰণে বনাম বেলেগ ধৰণে মানে বা আজি কি হ'বলৈ গৈ আছে ঠিক নাই আৰু ৰাইজসকল দেখা পাইছে মাছটো গোটেইটো একেবাৰে ডাইৰেক্ট গোটেই কচিছে আজি দেখিছে পুৰা 1 কেজি ওজনৰ মাছ ৰাইজসকল আজি মাছটো গোটেই বনোৱা হ'ব অলপ বেলেগতকৈ বহুত বেছি বেলেগ ধৰণেৰে বনোৱা হ'ব ৰাইজসকল ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক কি চিষ্টেমত আজি বনাবলৈ গৈ আছে এইটো মাছ ৰৌ মাছ এটা কিনি আনিলোঁ বজাৰৰ পৰা আমাৰ এই কৰিলে এইখন দেখা পাইছে গোটেইখন একেবাৰে কচি কি কৰিলে ঠিক লেৰেলাই আছে জুইডাল জ্বলাই লৈছে এইফালে কলপাত লেৰেলি আছে আৰু এইফালে চাওক মিঠাতেল ৰেডি আৰু এইফালে মাছ বাছি ধুই পখালি ৰেডি আৰু লগত মছলা চাওক নিমখ হালধি জলকীয়া গুড়ি আদা নহৰু পিছা একেলগে লৈ লৈছে আৰু এইফালে গোটা মাছ আজি স্পেচিয়েল ৰেচিপি হ'বলৈ গৈ আছে দেই ৰাইজসকল কেনেকৈ বনাই ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব স্কিপ নকৰিব আৰু এইফালে টিং এচলা লৈ লৈছে কি হ'ব আজি ৰেচিপিটো জবৰদস্ত ৰেচিপি হ'বলৈ গৈ আছে ৰাইজসকল গোটেই মছলাখিনি সানি পুটুকি গোটেইখিনি লৈ লৈছে তাৰপিছত ইয়াত গোটেইখিনি মিলাব গোটেই মাছটোত অলৰেডি কচি থোৱাই আছে মাছটো একেবাৰে কচি থোৱা মাজে সানি দিছে আদা নহৰু হালধিৰ পৰা আদি কৰি গোটেই মা মছলাখিনি মাছটোত ধুনীয়াকৈ সানি ল'লে আৰু এইফালে যে মাজত যে আছে মাজতো সানি দিয়ে ধুনীয়াকৈ ইয়াতো লেপি দিয়া মজা 1 কেজি ওজনৰ মাছ আজি বহুত বেলেগ ষ্টাইলত আজি বনাবলৈ গৈ আছে দেই ৰাইজসকল দেখা পাইছে নহয় চিষ্টেমটো প্ৰথমে আপোনালোকক চিষ্টেমটো দেখাই নল'লে নহ'ব নহয় চৌকাত জুইডাল লগাই ল'লোঁ তাৰপিছত ওপৰত টিং এচলা দি দিলোঁ তাৰপিছত এইফালে চাওক মাছটোত গোটেই মা মছলাখিনি সানি ৰেডি আৰু এতিয়া মিঠাতেলৰ বটলটো আছে ইয়াত মিঠাতেল দি মিক্স কৰি দিব তাৰপিছত এইফালে কলপাত ভালকৈ দেখাই দিওঁ ইয়াৰ কলপাত দেখা পাইছে কলপাত ধুনীয়াকৈ লেৰেলাই লৈছে জুইত লৈ এতিয়া কলপাত ধুনীয়াকৈ ফিটিং কৰি আছে ফিটিং কৰি এতিয়া মাছটো ইয়াত পেকিং কৰা হ'ব এতিয়া ধুনীয়াকৈ তেল ঢালি দিব ওপৰত তেল ঢালি মিক্স কৰি দিব বাছ হৈ গৈছে এতিয়া কলপাতেৰে গোটেইখন ধুনীয়াকৈ গোটেই মাছটো পেকিং কৰি দিব মানুহজনীক অকণমান দেখাই যদি নিদিওঁ বেয়া লাগিব নহয় মনটো সেইবাবে দেখাই দিলোঁ দিয়ক ৰাইজসকলে ইয়াত দেখা পাইছে নহয় গোটেই পেকিং কৰি ৰেডি আৰু এতিয়া ইয়াত ধুনীয়াকৈ দি দিব বাছ তলত আছে জুই ওপৰত আছে টিং এতিয়া সিজি থাকোঁতে মিনিমাম ইয়াত 1 ঘণ্টাটো লাগিবই আৰু বেছি সময় নাই আৰু সিজিছেহি আৰু এতিয়া নমাবহে লাগে আৰু দেই ভালকৈ নমোৱা ভালকৈ নহ'লে এৰাই যাব খুব মৰমত নমাব লাগিব কাৰণ মাছটো ডাঙৰ যিহেতু লাহেকৈ দি দিয়া হৈ গ'ল বাছ নাকত গোন্ধ লাগিলেই মেলি দিয়াৰ লগে লগে আজি খোৱাহে খোৱা আৰু দেই ৰাইজসকল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব ধন্যবাদ।